ঢিঙৰ লহকৰঘাট গাঁও পঞ্চায়তত ৰাইজৰ উত্তাল প্ৰতিবাদ। একাংশ দুষ্ট চক্ৰৰ বিৰুদ্ধে ওলাই আহিল লহকৰঘাট গাঁও পঞ্চায়তৰ শতাধিক ৰাইজ। উল্লেখ্য যে ঢিঙৰ লহকৰঘাট গাঁও পঞ্চায়তত এটা দুষ্ট চক্ৰই পঞ্চায়তৰ বিষয়া কৰ্মচাৰী আৰু উন্নয়নমূলক কামৰ বিৰুদ্ধে উত্থাপিত কৰিছিল ভিত্তিহীন অভিযোগ। লহকৰঘাট গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনা আৰু উন্নয়নমূলক কামৰ বিৰুদ্ধে কেইজনমান লোকে উত্থাপিত কৰিছিল কেইবাটাও গুৰুতৰ অভিযোগ। ইয়াৰ পিছতে আজি পঞ্চায়ত কাৰ্যালয়লৈ ওলাই আহিল শতাধিক পুৰুষ মহিলা। এইসকল ৰাইজৰ অভিযোগ, লহকৰঘাট গাঁও পঞ্চায়তত সংঘটিত হোৱা নাই কোনো ধৰণৰ দুৰ্নীতি অনিয়ম। এটা দুষ্ট চক্ৰই নিজেই কিছুমান মনে সজা অভিযোগ উত্থাপিত কৰি পঞ্চায়তখনৰ বদনাম কৰি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত কৰে। ইফালে লহকৰ পঞ্চায়তৰ CSPৰ স্বত্বাধিকাৰী আবু কালামৰ বিৰুদ্ধে PM কিষাণৰ ধন আত্মসাৎ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ লগতে আবু কালামৰ বিৰুদ্ধে উচিত তদন্তক্ৰমে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে এইসকল লোকে। আমাৰ MJ এনৰেগাত কোনো ধৰণৰ হেৰি হোৱা নাই, দুৰ্নীতি হোৱা নাই। আৰু বছৰৰ পৰা প্ৰায় পঞ্চায়তত প্ৰায় 2-2.5 মাহমান লেবাৰে কাম কৰিছে। NMSৰ ভিত্তিত অনলাইনত ফটো মাৰিছে GRSৰ নাম আমিনুল ইছলাম। তেখেতে ফটো মাৰিছে আৰু লেবাৰে কাম কৰিছে আৰু পইচা পাইছে। আৰু অকণমান কাম বাকী আছে, অকণমান পইচাও বাকী আছে। সেইখিনি আমি ভালকৈ জানো। আৰু ঘৰৰ ভিতৰত ঘৰৰ পইচা কোনো ধৰণৰ লোৱা নাই, কোনো অফিচাৰে পইচা পাতি লোৱা নাই। আৰু চৰিভদ্ৰৰ নামটো যিটো উত্থাপন কৰিছে এইটো সম্পূৰ্ণ ভিত্তিহীন। ঘৰৰ হেৰিটো উত্থাপন কৰা হৈছে, কৈছে হেৰি পইচা লৈছে, পইচাৰ কথা যে কৈছে, আপোনালোক জনাব বিচাৰিছোঁ এইটো আজি 2 বছৰ আগত যেতিয়া এই ভেৰিফাই হয়, গড়ৰ নতুনকৈ নাম অন্তৰ্ভুক্ত হয়, তাৰপিছত ডকুমেণ্ট বিচাৰিছিল, গাঁও সভা পাতিছে, আকৌ আপোনাৰ 3বাৰকৈ পঞ্চায়তত মাইক দি পাব্লিচিটি কৰা হৈছে ডকুমেণ্ট জমা দিবৰ কাৰণে। হয়তো 12-13 এই বেনিফিচাৰী আছিল। কিছুমান মানুহে 2-এজন মানুহে ধৰক সেই সময়ত ডকুমেণ্ট জমা দিয়া নাই চাগে, সেইকাৰণে 2-এজন মানুহৰ নাম মানে অহা নাই। তথাপিও সিহঁতে কমপ্লেইন কৰিছে, গৈ পেলাই গুৱাহাটী কমপ্লেইন কৰাৰ পিছত নগাঁও CU-ছাৰলৈ আহিছে। CU-ছাৰে অফিচৰ ছেক্ৰেটেৰী GBCক মাতিছে। মাতাৰ পিছত তাত তেখেতসকল গৈছে। তাৰপিছত তাত চালি বস্তুটো চাইছে যে আপোনাৰ হেৰি এই নামটো কিয় হেৰি হৈছে, কৰ্তন হৈছে। তাৰপিছত তেখেতসকলো গৈছে, এই আমাৰ অফিচৰ মানুহ মানে তাত গৈছে। যোৱাৰ পিছত সেইটো তেখেতসকলে কৈছে, চাওক এই ঘৰটোতো পঞ্চায়তে বিক্ৰী কৰি দিয়া নাই বা আপোনাৰ নামত এতিয়াও চেনচনি হোৱা নাই। হয়তো কিবা কাৰণত আপোনালোকে ডকুমেণ্ট জমা দিয়া নাই কাৰণে ঘৰৰ নামটো অহা নাই। গতিকে এতিয়া আকৌ আমাৰ অসম চৰকাৰে বছৰে বছৰে আপোনাৰ হেৰি হৈ আছে, আপোনাৰ নতুনকৈ আইডি বনাই আছে। গতিকে এইবাৰ সেই মানুহখিনিৰ নামখিনি আইডিত সোমাই দিবলৈ ওপৰৰ পৰা মানে তেখেতসকলে ছেক্ৰেটাৰীক কৈছে ঠিক আছে, আমি নামখিনি সোমাই দিম। তাৰপিছত তেখেতসকলে মানে এইটো তাতেইহে চহী কৰি আহিলে। তাৰপিছত এতিয়া মানে কি দুষ্ট চক্ৰই ৰাজনীতিত এই মেটাৰটো ৰাজনীতিত লৈ গ'ল। এই আবু কালাম নামৰ তেখেতে যোৱা 2বাৰ আমাৰ লগত ইলেকশ্যন খেলিছিল। ইলেকশ্যন খেলাৰ পিছত হাৰিলে। হাৰাৰ পিছত এইবাৰ মানে আকৌ ইলেকশ্যন আহিছে। এতিয়া সি ভাবিছে কি যে জীয়াবোৰৰ নামত এটা নিউজ কৰি দিওঁ, পঞ্চায়তত এটা হেৰি কৰি দিওঁ, যিবোৰ বদনাম হৈ যাক, যাতে সিহঁতে আগুৱাই আহিব পাৰে, সেইমতে মানে এই নিউজটো কৰিছে। আৰু এটা চাওক, নুজবুল নামৰ যিটো ল'ৰাই কৈছে যে সি মানে ঠেলা চলাই খায়। ইতিমধ্যে মোৰ লগত এজন মানুহ আছে, তেখেতে ক'ব তেখেতে কিমান টকা ইণ্টাৰেষ্টত যে লহকৰ জিপিত হেৰি কৰে দিয়ে মানুহক, যিজন মানুহে তাৰ পৰা লাখ টকা বা টানি লৈছে সেইজন মানুহ সেইটো ক'ব। ঢিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়েগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল। পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ।
আমাৰ ঠিকনা ৱাৰ্ড নং 4 কৰিম চক মঙলদৈ দৰং অসম আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093